প্ৰথমতে আমি প্ৰতি বছৰে আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা দুৰ্ভাগ্য যে আমি বান সমস্যাটো আমি কান্ধত লৈ আহিছোঁ। অতিকৈ দুখৰজনক অৱস্থা, বহুতো মানুহৰ ঘৰ দুৱাৰ হেৰাই গৈছে। আমি সেইটো সঁচাকৈ মানে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকে যাতে কেনেবাৰে ঠিক হওক। আৰু ইয়াৰ দ্বাৰাই মই সকলো নেতা, সকলো প্ৰতিনিধি, সকলোকে মই আহ্বান কৰিছোঁ যাতে অসমীয়া জাতিটোৰ কাৰণে একত্ৰিত হওক। বিশেষকৈ এইটো সমস্যাৰ কাৰণে বানপানী সমস্যাটো আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগিব। সকলোৱে কয় মোদী হে তো সম্ভৱ হে, মোদী হে তো মতলব সব কুছ হে। এতিয়া যদি মোদী ডাঙৰীয়ে যদি এই সমস্যাটো দৃষ্টিগোচৰ আমি যদি কৰিব পাৰোঁ, তেওঁ যদি এইটো যদি সমাধান কৰিব পাৰে, তেনেহ'লে আমি খুব সুখী হ'ম। আৰু আমাৰ যোনজন মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতে এজন ডাইনামিক লিডাৰ। মই ভাবোঁ তেখেতৰ ছাত্ৰছায়াতে, তেখেতৰ আশীৰ্বাদতে আমাৰ এই যোনটো সমস্যা আমি প্ৰতি বছৰে আমি সন্মুখীন হৈ আহিছোঁ, সেই সমস্যাটো আমি ৰোধ কৰিব পাৰিম। সেইটোৱে। আৰু আজিৰ দিনটো আমাৰ প্ৰচেষ্টা এইটোৱে আছিলে যে এই বানপীড়িত ৰাইজৰ কাৰণে সামান্যভাৱে অকণমান যিখিনি আমি কৰিব পাৰোঁ, সেইখিনিয়ে আমি অকণমান কঠীয়া তেওঁলোকৰ কাৰণে তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ। আমি ইয়াত কঠীয়া ছিটিয়াইছোঁ। আৰু দ্বিতীয়তে আজি ইয়াত আমাৰ জ্যেষ্ঠ কৰ্মী টুটুদাৰ ঘৰত আমি সকলোৱে মিলিজুলি নমভুইটো আমি পালন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি দেখাব বিচাৰিছোঁ যে অসমীয়া জাতিটো যেনেদৰে একত্ৰিত আছিলে গাঁৱলৈ, নামঘৰলৈ, সমাজখনলৈ, তেনেকৈ আমি আকৌ একত্ৰিত হোৱাটো বহুত প্ৰয়োজন। কিয় কাৰণে সমস্যা দুদিনমান আগতে সমস্যাটোৰ কথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈ গৈছে কিদৰে অসমীয়া জাতিটো সমস্যাৰ পৰা
বিভিন্ন সমস্যাই আগুৰি ধৰিছে। এই সমস্যা কিন্তু ৰোধ কৰিবলৈ আমি এই জাতিটো একত্ৰিত হোৱাটো বহুত প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। ইতিমধ্যে আগতকৈভাৱে আৰু মই ভাবোঁ গভৰ্ণমেণ্টে যিমানখিনি পাৰে প্ৰচেষ্টা হাতত লৈছে, এতিয়া ৰাইজৰ কথা আমি আগবাঢ়ি যাব লাগে, গভৰ্ণমেণ্টৰ লগত মিলিব লাগে, একজোট হৈ পেলাই অসমীয়া সমাজখনৰ কাৰণে কাম কৰি যাব লাগে। শিক্ষিত নিবনুৱা প্ৰতিজনে বিভিন্ন কামত যিমান ব্যস্ত নহওক, এজন প্ৰতিনিধিৰ পৰা আদি কৰি এজন চাকৰিয়াললৈকে প্ৰতিজনে কিন্তু এবাৰ হ'লেও আমাৰ এই থলুৱা মাটিত আমাৰ কিন্তু ভৰি দিয়াটো উচিত। আৰু প্ৰতি বছৰে যদি তেওঁলোকে নিজৰ ঘৰৰ বা নহ'লেও আনৰ যদি মাটিত যদি অকণমান থিয় দিয়ে, আপুনি চাব আমাৰ জাতি কেনেকৈ আগবাঢ়ে। এই নভুই আৰু কঠীয়া পৰা যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটোত উপস্থিত হৈ ভাল লাগিছে। বিশেষকৈ আজিৰ নতুন প্ৰজন্মৰ যিহেতু কৃষিৰ প্ৰতি চৰম অনীহাৰ সময়ত সকলোকে একত্ৰিত কৰি যুৱনেতা সুদৰ্শন হাজৰিকাই যিটো পদক্ষেপ হাতত লৈছে, সেইটো সঁচাকৈ প্ৰশংসনীয়। এই পদক্ষেপে অকণমান হ'লেও যুৱ প্ৰজন্মক উৎসাহিত কৰিব বুলি আশাবাদী। কৃষি কৰিও যে স্বাৱলম্বী হ'ব পাৰি, সেই কথাটো যুৱ প্ৰজন্মক বুজাই দিয়াৰ উদ্দেশ্যেৰে যুৱনেতা সুদৰ্শন হাজৰিকাই আজি এই কাৰ্যসূচী হাতত লৈছে। আৰু কঠীয়া পৰা যিটো কাৰ্যসূচী, যিহেতু বৰ্তমান সময়ত বানৰ কবলত ককবকাই থকা বানাৰ্তক যদি অকণমান এই ক্ষেত্ৰত সহায় কৰি দিব পৰা হয়, সেইটো খুব ভাল পদক্ষেপ হাতত লৈছে বুলি ভাবিছোঁ। আৰু বিশেষকৈ গোটেই গাঁওখনৰ গাঁওবাসী ইয়াত একত্ৰিত হৈ আছে, খুব ভাল লাগিছে, এটা আনন্দময় পৰিৱেশ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।